এজন ৰজাই ভাবিছিলে যে তেওঁ মা কামাখ্যাক লাভ কৰিব পাৰিব। পিছে সেয়া আছিল ৰজাজনৰ অহংকাৰ। মা কামাখ্যাৰ পাহাৰৰ সৈতে জড়িত হৈ আছে এজন শক্তিশালী ৰজাৰ কাহিনী, আৰু তেওঁৰ নাম নৰকাসুৰ। বিশ্বাস অনুসৰি নৰকাসুৰে মা কামাখ্যাৰ মহিমা, সৌন্দৰ্য আৰু শক্তিত মোহিত হৈ তেওঁক বিবাহ কৰিব খুজিছিল। কিন্তু দেৱী মায়ে জানিছিল এয়া ভক্তি নাছিল, এয়া আছিল অধিকাৰ কৰাৰ ইচ্ছা। আৰু সেইবাবে মা কামাখ্যাই এটা চৰ্ত ৰাখি ৰজাক ক'লে, এৰাতিৰ ভিতৰতে যদি তুমি নীলাচল পাহাৰৰ শীৰ্ষলৈ এটা